মাজুলীত বন্যহস্তীৰ তাণ্ডৱ আনফালে গো পালকৰ মাজত কান্দোনৰ ৰোল। এনেকুৱা এটা পৰিস্থিতি হ'ল আপুনি কল্পনা কৰিব নোৱাৰিব। উল্লেখ্য যে মাজুলীত বন্যহস্তীয়ে কেনেদৰে বিনিদ্ৰ ৰজনী পাৰ কৰাবলৈ বাধ্য কৰাইছে সেই লোকসকলক, মাজুলীৰ চাপৰিত কি পৰিস্থিতি হৈছে, আমি কিছু দৃশ্য আৰু লগতে তেওঁলোকৰ মন্তব্য শুনাব বিচাৰিছো। কাকো একো কৰিব নোৱাৰো, আমি জনাবহে পাৰো। দৰিদ্ৰ মানুহ কাৰণে আজি এই বিলৈতেতো আমি জীৱন নিয়াইছো, হয় নহয় বাৰু? আপোনাৰ নামটো খুৰা? মোৰ নাম শ্ৰী তৰুণ চন্দ্ৰ কলিতা। কিমান লাগে আপুনি গাখীৰ বিকিছিলে এটা সময়ত? গাখীৰ আমাৰ বেছি নহয় বাৰু, সম্পত্তিও তাকৰ 2-3 লিটাৰ 4 লিটাৰ, কেতিয়াবা আধা লিটাৰো হয়। তাৰ সমীক্ষা দিব নোৱাৰো বাৰু, তেনেকেই চলি আছিল বাৰু। তাৰ মাজত আমাৰ হাল বেচো, তাৰ মাজত কিবা এটা বেচো, তেনেকেই ল'ৰা ছোৱালী পঢ়ুৱাবলগীয়া হৈছে, ঘৰৰ জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰুনো বিকল্প ব্যৱস্থা কি আছে, হয় নহয় বাৰু? কিন্তু এতিয়া সকলো বন্ধ হৈ গৈছে। আজি কেইদিন বন্ধ হৈ যায় ঠিকান নহয়। এইবোৰে কথা। আৰু ওপৰ মহলে তাকে কি দয়া কৰে নে নকৰে তেওঁলোকৰ বিষয়। আমাৰ 70-80খনমান খুটি আছে, কিন্তু অকল আমি বুলিয়ে কোৱা নাই, পালে সকলোৱে পাব লাগিব, হয় নহয় বাৰু? আজি মই মোৰ ব্যক্তিগত বুলি মই স্বাৰ্থ পূৰণ হওক বুলি মই কোৱা নাই। ইয়াত যিমান কেইখনৰ যাৰ যেনেকে অনিষ্ট হৈছে তাকে যদি দিয়ে তেওঁলোকে, সেইটো তেওঁলোকৰ বিচাৰ্য বিষয়। আমি আৰু কোৱা মানুহ আমি কৈছো, আমাৰ বিলৈ এয়া, আমাৰ ৰূপ এয়া। আমি এই ৰ'দে বৰষুণে আমি ৰ'দ নপৰা মানুহ, আমাৰ বৰষুণ নপৰা মানুহ আমিয়ে আছো। এইহেন ৰ'দত দেখিছাই নহয় আমাৰ বিলৈবোৰ। আৰুনো আমিতো ইয়াত লুকুৱাই মেলি একো কথা কোৱা নাই, হয় নহয় বাৰু? কি ক'মনো এতিয়া। আমি চৰকাৰী ঘৰো নাপাওঁ, চৰকাৰী সাহায্য নাপাওঁ, চৰকাৰী আজি কৃষকৰ পইচা নাপাওঁ। কিমান কি কৰিম, একোৱেই নাই আমাৰ। ক'লো আজি চৰকাৰৰ ঘৰ নাই, চৰকাৰৰ কৃষকৰ পইচা আমাক ক'ৰবাত কোনোবাই কিবা কৰিব। এতিয়া আজি কৃষকৰ পইচা নাপাওঁ, ইমান আমি কৃষক হৈ আজিলৈকে পইচা নাই। আমাৰ চৰকাৰৰ কোনো ঘৰ দুৱাৰ তাৰ আঁচনি আজিলৈকে ঢুকি নাপায়। ক'লো কি আজি আমি আমাৰ পৰিৱেশ সেয়া, আমি সদাগৰী, সেই দেখি আমি একো নাপাওঁ। কি ক'ম, আমি কৈছো নহয় আজিলৈকে ঘৰ এটা নাই, আজিলৈকে কৃষকৰ পইচা নাই। 7 নম্বৰ কোটাৰ পৰা বন্ধ হৈ গ'ল। এতিয়া কাগজে দিব পাৰো, কিমান অনলাইন কৰোঁতে কিমান পইচা যায়, কিবা কৰোঁতে কিমান পইচা যায়। তাৰ মাজতে গৰুকেইটা পুহি পালি জীৱন নিৰ্বাহ কৰি আছো, তাৰ মাজতে তেওঁলোকে এয়া। আৰু কম কি আৰু, আমি সেয়েহে ওপৰ মহলক, আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, ইয়াৰ এটা মীমাংসা যাতে আমাৰ দুখীয়া দুগ্ধ পালকসকলক কৰি দিয়ে যেন আমি আৰু তাকে বাৰম্বাৰ অনুৰোধ জনাইছো। পেটত গামোচা বান্ধিবলৈ ক'লো কি আৰু, এই সকলো হয়, গোটেই অসমে দেখিব আমাৰ পৰিচয়টো, আমাৰ ৰূপটো, হয় নহয় বাৰু? আমি থকাহেঁতেন আজি এই হাবি জংঘলত আমি এনেকে পৰি থাকিবই লাগে নি? আজি একো নাইকিয়া কাৰণতে এনেকে আছো। ক'লো কি, যোৱা বছৰ আহিনত ভাঙিছে, এইটো আহিনত ভাঙিছে, বনাই লৈছিলো। আজি এটা বাঁহ আনিব যাওঁ 100 টকা, ক'ত পাম এতিয়া? সেয়েহে আৰু কি ক'ম, কোনে বুজিব, কোনে আমাৰ দুখীয়া। ক'লো কি আমাৰ দুখ বুজোতেন কোনো নাই। এদিকে ক'বলৈও কিছুমান কথা অপাৰগ হৈ যাওঁ। কাৰোবাক ভোট দিব লাগে দিছো, আৰু কাৰোবাক আজি চৰকাৰ এখন বুলি ভোটটো দিয়াৰ অধিকাৰ দিছো, তেনেকেই চৰকাৰ জিকাইছো। কিন্তু আমাৰ দুখীয়া জনসাধাৰণৰ প্ৰতি সদায় অৱহেলিত। সেয়েহে আৰু আমি বাৰম্বাৰ অনুৰোধহে জনাব পাৰোঁ, অনুৰোধ জনাইছো। আপোনাক নিউজ লাইভৰ তো সকলোকো ধন্যবাদ জনাইছো, কাৰণ আপোনালোকে ইমান দুখ কষ্ট নেওচি আহি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি সৰু টুলুঙা নাৱত আহি আপোনালোকে নিজে পাইছে নহয়, পাইছে নাই? সেয়েহে আৰু ভাষা নাই ক'বলৈ, কোনো কথাতেই ভাষা নাই। তাকে আৰু কি কৰে কি নকৰে সেইটো আমি আৰু তেখেতসকলক জনাব লাগে, জনাইছো।